পঞ্চায়ত নিৰ্বাচনৰ ঘোষিত ফলাফলত ডামপুৰ গাঁও পঞ্চায়তত আঞ্চলিক সদস্য পদত কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইনে জয়লাভ কৰাত কংগ্ৰেছৰ শিবিৰত ব্যাপক আনন্দ উল্লাস বিৰাজমান হোৱা পৰিলক্ষিত হৈছে। সাজু শুৱালকুছি বিধানসভা সমষ্টিৰ ডামপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত কংগ্ৰেছৰ জাকিৰ হুছেইনে জয়লাভ কৰাত এক শোভাযাত্ৰা বাহিৰ কৰা হয় ডামপুৰত। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰাৰ পিছত জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দলীয় কৰ্মীয়ে শুভেচ্ছা জ্ঞাপন কৰে। জাকিৰ হুছেইনৰ জয়লাভৰ পিছত তেওঁৰ বাসগৃহত উপস্থিত হৈ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰফিকুৰ ৰহমান ওৰফে মুছেফে দুখীয়া পৰিয়ালৰ সন্তান তথা এগৰাকী গীটাৰ বাদক ৰূপে পৰিচিত জাকিৰ হুছেইন এগৰাকী সৎ নিৰ্ভীক কৰ্মশীল ব্যক্তি বুলি উল্লেখ কৰে। জাকিৰ হুছেইনে ডামপুৰবাসী ৰাইজৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব বুলিও ৰাইজক অৱগত কৰে। প্ৰথমতে মই সমূহ ডামপুৰবাসী ৰাইজক মোৰ সালাম নমস্কাৰ আৰু প্ৰণিপাত জনাওঁ। মই ডামপুৰবাসী ৰাইজে মোক ভোট দিয়াৰ কাৰণে মই জয়লাভ কৰিছোঁ। গতিকে মই তেখেতসকলক মই কৃতজ্ঞতা জনাইছোঁ। কিমান ভোটৰ ব্যৱধানত আপুনি জয়লাভ কৰিবলৈ সক্ষম হৈছে? 1035টা ভোটৰ ব্যৱধানত মই জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। আপোনাৰ নিকটৱৰ্তী বিৰোধী প্ৰতিদ্বন্দ্বী কোন আছিল? মোৰ নিকটৱৰ্তী বিৰোধী প্ৰতিদ্বন্দ্বী নিৰ্দলীয় দলৰ আতিকুৰ ৰহমান শইকীয়া তালুকদাৰ। মই ৰাইজক এইটোৱে ক'ম, মই আগত যেনেকুৱা আছিলোঁ আজিও তেনেকুৱাই আছোঁ আৰু ভৱিষ্যতে তেনেকুৱাকৈ ৰাইজৰ লগত থাকি বিভিন্ন কাম কাজৰ গঠনমূলক দিহা পৰামৰ্শ লৈ মই ৰাইজৰ হকে কাম কৰি যাম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।